মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ত্ৰিভুজ যিটো অধ্যায় আছে ত্ৰিভুজৰ বিষয়ে আমি ত্ৰিভুজৰ অধ্যায়টো অনুশীলনী 7.2 আমি কেইটামান অংক কৰি দিব কেইটামান জ্যামিতি কৰি দিম বুলি ভাবিছো। আগত তোমাক দুটা ভিডিঅ' দিয়া হৈছিল, তাতে ত্ৰিভুজৰ এটা ত্ৰিভুজৰ কি দিয়া হৈছিল, তাতে সৰ্বসমতাৰ স্বীকাৰ্য দিয়া হৈছিল, তাৰ পিছতো দিয়া হৈছিল আমাৰ উদাহৰণ অনুশীলনী 7.1 কৰি দিয়া হৈছিল। এতিয়া আমি 7.2 আগত 7.2 এটা 1 নম্বৰটো কৰি দিয়া হৈছিল, এতিয়া আমি 7.2 কৰি দিম। আমাৰ 3 নম্বৰটো কৰি চাওঁ আমি আজি। আৰু তোমালোকে কি কৰিবা, আগত যিবিলাক কৰা মই কৰি দিয়া নাই সেইকেইটা তোমালোকে কিবা যদি প্ৰব্লেম থাকে তোমালোকে চেষ্টা কৰিবা, আৰু প্ৰব্লেম থাকিলে কি কৰিবা কমেন্ট কৰিবা কোনটো প্ৰব্লেম আছে। আমি নেক্সট ভিডিঅ'ত সেই কেইটা জ্যামিতি আমি তোমালোকক কৰি দিবলৈ আমি যত্ন কৰিম। এতিয়া চোৱা, আমি 3 নম্বৰটো কৰিছো। আৰু এনেও আটাইবিলাক জ্যামিতি বা আটাইবিলাক অংক কৰি দিয়াটো উচিত নহয়, কাৰণ তোমালোকে চেষ্টা কৰিবা কি আচল কি হয়, যেতিয়া গণিতত তোমালোকে নিজে চেষ্টা কৰিবা তেতিয়াহে গণিতৰ আচল উদ্দেশ্য বিষয়টো যিটো উদ্দেশ্য সেইটো সফল হয়। তাৰমানে কি হয়, তুমি যেতিয়া নিজে চেষ্টা কৰিবা, চেষ্টা কৰাৰ ফলত এটা জ্যামিতি বা এটা অংকত তোমাৰ বহুত সময় গুচি যাব পাৰে, কিন্তু নেক্সট তুমি যেতিয়া কৰিবা নেক্সট জ্যামিতিটোত সেইটো যদি তোমাৰ 2 ঘণ্টা গুচি যায় বা 1 ঘণ্টা গুচি যায়, সেইটোত তোমাৰ সময়টো বেছি গ'লেও তোমাৰ যিটো মগজুৰ যিটো উৎকৰ্ষ বা ব্যায়াম, সেই ব্যায়ামটো বা এক্সাৰচাইজ সেইটো যিটো হ'ব, বেলেগ কৰি দিয়া অংক এটা তুমি চাই বা জ্যামিতি এটা চাই কৰিলে তোমাৰ সেইটো নহয়। গতিকে সেইকাৰণে আমি আটাইবোৰ কৰি দিয়া নাই। তথাপিও তোমালোকৰ যদি কিবা প্ৰব্লেম থাকে আমাক কি কৰিবা কমেন্ট কৰিবা, কমেন্ট কৰিলে আমি চাম। আমি এতিয়া চাওঁ 7.2 ৰ 3 নম্বৰ যিটো জ্যামিতি আছে সেইটো চাওঁ। 3 নম্বৰ জ্যামিতিটো আমাক কি দিয়া আছে, ABC এটা তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু পেজ নাম্বাৰ কিমান আছে 129, পেজ নাম্বাৰত তোমালোকে এইটো লোৱা 129 নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ। গতিকে 129ৰ আমাৰ 3 নম্বৰটো কি আছে, ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে আমাক কি কৈছে, ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। ABC সমদ্বিবাহু মানে তোমালোকে জানা দুটা বাহু, তাৰ যি ত্ৰিভুজৰ দুটা বাহুৰ মাপ সমান সেইটো কি বুলি কোৱা হয়, সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া ইয়াৰ সমান বাহু AC আৰু AB লৈ, AC এইটো এটা সমান বাহু আৰু AC আৰু AB এইটা সমান বাহু, AB লৈ কি বুলি কোৱা হৈছে, ক্ৰমে BE আৰু CF উন্নতি টানা হ'ল। BE আৰু CF এইটো উন্নতি টানা হৈছে। আমি উন্নতি বুলি ক'লে কি বুজিম, আমি উন্নতি মানে বি ইয়াৰ পৰা এই ACৰ ওপৰত, BE ডাল ACৰ ওপৰত কি হয়, লম্ব। উন্নতি বুলি ক'লে আমি বুজিম লম্ব, আৰু CF ABৰ ওপৰত লম্ব টনা হৈছে। এতিয়া আমাক কি কৰিব দিছে, প্ৰমাণ কৰিব দিছে, দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান, এই উন্নতি দুডাল সমান বুলি ক'ব দিছে। কোনডাল, BE আৰু CF এই দুডাল উন্নতি মাপ পৰস্পৰ সমান বুলি ক'ব দিছে। এতিয়া আমি জ্যামিতি বিলাক কৰিলে কি লিখিব লাগে, বিশেষ সূত্ৰ লিখিব লাগে। এতিয়া বিশেষ সূত্ৰ চোৱা, এইটোত বিশেষ সূত্ৰটো কি, আমাক প্ৰশ্নটোত যিটো দিয়া আছে সেইটোৱে ইয়াৰে বিশেষ সূত্ৰ। গতিকে মই তোমালোকক বিশেষ সূত্ৰ লিখি নিদিও, মাত্ৰ আমি আগৰখিনি তোমালোকে লিখিবা, লিখি দেখুৱা যে আমি লিখিম, দেখুৱা যে BE সমান CF বুলি লিখিব লাগিব। বাকি আগৰখিনি তোমালোকে লিখিলা ABC এটা সমদ্বিবাহু ত্ৰিভুজ, এইখিনি লিখিবা, আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অঁকা হৈছে, এইখিনিলৈকে লিখিলা। লিখাৰ পিছত ইয়াত লিখিবা, তাৰপিছত লিখিবা দেখুৱা, এনেকে লিখিবা, দেখুৱাব লাগে যে, দেখুৱাব লাগে যে কি লিখিবা, BE is equal to CF বুলি লিখিবা। আগৰখিনি লিখিলে এনেকে লিখিবা। গতিকে আমাৰ ইয়াতে প্ৰশ্নটো যিটো দিয়া আছে সেইটো আৰু
ইয়াৰ বিশেষ সূত্ৰটোৰ মাজত বেছি পাৰ্থক্য নাই আমি এই কিন্তু প্ৰমাণটো আমি কেনেকৈ কৰিম চোৱা তোমালোকে আৰু স্কিপ কৰি নাচাবা স্কিপ কৰি চালে বুজি নাপাবা তোমালোকে কন্টিনিউয়াস চাবা লাগে পজ কৰি চাবা আমি কি প্ৰমাণ কৰিম এইটো আৰু এইটো সমান বুলি ক'ব লাগে এতিয়া আমি কোনটো ত্ৰিভুজ দুটা লম আমি এ বি ই ত্ৰিভুজ আমি লম ত্ৰিভুজ এ বি ই আৰু এ চি ই আৰু ত্ৰিভুজ এ চি ইৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিম কোনটা এ বি ই আৰু এ চি ই এফ ই নহয় এ চি এফৰ পৰা আমি কি পাম আমাক দিয়া আছে এই কোণটো যেহেতু আমি এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা লৈছো গতিকে এই কোণটো আমাৰ কি হ'ব এই কোণটো দুটা ত্ৰিভুজৰে সাধাৰণ কোণ আমি এ কোণ বুলি লিখিব পাৰো এ টু মানে কোণ এ টু দুয়োটা ত্ৰিভুজৰে কি সাধাৰণ কোণ দুটা ত্ৰিভুজৰে সাধাৰণ কোণ তাৰ পিছত আমাৰ আৰু কি কৰিব পাৰো আমি কোনটো লৈছো এ বি ই লৈছো গতিকে আমি কম এই কোণটো আৰু এই কোণটো এ ই বি কোণ এ ই বি কোণ আৰু এ ই বি আৰু এ এফ চি কোণ এই দুটা কোণ কি 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী দুটা কোণে সমান 90 ডিগ্ৰী কিয় কাৰণ আমাক দিয়া আছে যেহেতু বি ই আৰু চি এফ উন্নতি বি আৰু চি এফ যেহেতু উন্নতি মানে কি হয় ই লম্ব হলেহে আমি উন্নতি বুলি কম যেতিয়া উন্নতি বুলি কৈছো মানে ইয়াৰ ওপৰত লম্ব তাৰ পিছত আমাক দিয়া আছে কি এ পি সমান এ চি এটো আমাক দিয়া আছে প্ৰদত্ত বুলি কম এটো দিয়া আছে কাৰণ এতিয়া আমি কি দেখা পালো কোণ বাহু স্বীকাৰ্য মতে গতিকে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বা সৰ্বসমতাৰ বুলি ক'ব পাৰো সৰ্বসমতাৰ কোণ বাহু স্বীকাৰ্য মতে কি হ'ব আমি কম ওপৰত লিখি দিছো তোমালোকে এইখিনি পজ কৰি লিখিবা বাহু স্বীকাৰ্য মতে কি হ'ব আমাৰ ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি এফ এইটা সৰ্বসম হ'ব যদি ত্ৰিভুজ দুটা ত্ৰিভুজ সৰ্বসম হয় তেতিয়া তাৰ কি হয় অনুৰূপ অংগবিলাক ত্ৰিভুজ দুটাৰ অনুৰূপ অংগবিলাক সমান হয় গতিকে অনুৰূপ অংগ কি হ'ব বি ই ইজ ইকুৱেল টু চি এফ এইটো আমি কি বুলি কওঁ চিপি চিটি মতে তাৰমানে ত্ৰিভুজৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান আমি চিপি চিটিটো আগত কৈছো তোমালোকে আগৰ ভিডিঅ' চাই ল'বা আৰু প্ৰথম ভিডিঅ' যিটো আছিল ইয়াৰে আমাৰ ত্ৰিভুজৰ তাত আমি কৈছো চিপি চিটিটো এতিয়া আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগ কেনেকৈ উলিয়াম সেইটো কোৱা হৈছিল আমি কৈছিলো গতিকে ইয়াতে আমাৰ এই যিটো অনুৰূপ অংগ কেনেকৈ হ'ব এইটো ত্ৰিভুজৰ এ বি ই ত্ৰিভুজৰ চোৱা এ বি ই ত্ৰিভুজৰ কোণ আমি এ কোণটোৰ সন্মুখৰ বাহু কোণটো বি ই এতিয়া বি ইৰ অনুৰূপ অংগ আমি কেনেকৈ উলিয়াম এই ত্ৰিভুজটোৰ এ কোণটো এইটো ত্ৰিভুজৰ এ কোণৰ সন্মুখৰ বাহু কোণটো চি এফ গতিকে বি ই আৰু চি এফ কি হয় আমাৰ অনুৰূপ অংগ হয় গতিকে আমি কি প্ৰমাণ কৰিলো বি ই আৰু চি এফ সমান বুলি প্ৰমাণ কৰিলো এইটো তোমালোকে নিশ্চয় বুজি পাইছা যদি আৰু কি হয় তোমালোকে অলপ প্ৰব্লেম থাকে তেতিয়া ভিডিঅ'টো আগৰ পৰা আৰু এবাৰ চাবা তেতিয়া ভালকে বুজি পাবা আৰু কিবা থাকিলে আমাক কমেন্ট কৰিবা আৰু তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা এতিয়া আমি নেক্সট কি চাওঁ বেলেগ এটা উদাহৰণ ইয়াৰে প্ৰশ্ন এটা চাওঁ তোমালোকে লিখি ল'বা পজ কৰি চোৱা
করোনার কারণে কি হৈ আছে আমাৰ সব স্কুল কলেজ সববিলাক বন্ধ হৈ আছে কিন্তু আমি পঢ়া পাতিটো বন্ধ কৰিব নোৱাৰো গতিকে তোমালোকে অনলাইন এই ভিডিও বিলাক চাই কিছু পৰিমাণে হলেও উপকৃত হ'ব বুলি আশা কৰিছো এটা চোৱা আমি নেক্সট 4 নম্বৰটো কৰি দিয়া নাই 5 নম্বৰটো আমি কৰি দিছো চোৱা গতিকে এটি কি আছে একেডাল পাছত তোমালোকে পেজ নাম্বাৰ 130 5 নম্বৰ আছে পেজ নাম্বাৰ 130 কৈছে একেডাল ভূমি বিচিৰ ওপৰত চোৱা তোমালোকে জামিতি যেতিয়া কৰিবা বহি পেন লৈ তাক তোমালোকৰ বহি আঁকি চাবা একেডাল ভূমি বিচিৰ ওপৰত কি কৰা হৈছে এ বি সি আৰু ডি পি সি ইয়াত চিত্ৰটো দিয়া আছে এ বি সি আৰু কি কৰা হৈছে ডি বি সি দুটা সমদ্বিবাহু ত্ৰিভুজ এ বি সি আৰু ডি বি সি সমদ্বিবাহু ত্ৰিভুজ যেহেতু আমাক বি সি ভূমিৰ ওপৰত বুলি কৈছে গতিকে কি হ'ব সমদ্বিবাহু ত্ৰিভুজটোৰ এ বি আৰু এ সি এই বাহু দুটা সমান হ'ব আৰু যেহেতু বি সি ভূমি বুলি কৈছে এইটো ত্ৰিভুজৰ বি ডি সি ত্ৰিভুজটোৰ বি ডি আৰু সি ডি এই বাহু দুটা সমান হ'ব আমি আমাক নকলে আমি এইটো গম পাম যে ভূমি বুলি কোৱা হৈছে বি সি টো গতিকে অকা হৈছে দেখুৱা যে আমি ইয়াতে বিশেষ সূত্ৰ লিখিব লাগিব গতিকে বিশেষ সূত্ৰটো কি হ'ব ইয়াতে কোৱেশ্চনটো যেটো লিখা আছে হেইটোৱে বিশেষ সূত্ৰ মাত্ৰ তোমালোকে কি কৰিবা দেখুৱা যে ঠাইত দেখুৱাব লাগে যে বুলি লিখিবা আগৰখিনিলৈকে লিখি কি আমাক কি লাগে এ বি ডি ইজ ইকুৱেল টু এ সি ডি বুলি লিখিবা ঠিক আছে এটো এতিয়া আমি প্ৰমাণটো চাও প্ৰমাণটো চালে আমাৰ কি হ'ব ইয়াতে আমি এটা উপপাদ্য পাই আহিছিলো প্ৰথম ভিডিওটো দিয়া আছিল এই উপপাদ্যটো কি আছিল আমি জানো যে আমি এই উপপাদ্য আগতে লিখিলাম এতিয়া চোৱা এটা কথা কৈছো আমি যেতিয়া কিছুমান কাৰণ আমি প্ৰত্যেকটো যে শব্দ সমান হয় বা কিয় সমান হয় আমি কাৰণবিলাক কাষত ব্ৰেকেটত লিখি যাও এটা যদি একে ধৰণৰ কাৰণে যদি বহুত কেইটা থাকে তেতিয়া আমি কি কৰো হেতু ওপৰত এবাৰ লিখি লও তেতিয়া বাৰে বাৰে আমি কাৰণটো তাৰ সোঁফালে লিখিব নালাগে গতিকে আমি ইয়াতে কি লিখি লম আমি জানো যে ত্ৰিভুজৰ কি আছে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এইটো আমি পাইছিলো আগত সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে আমি এই মতে কি কৰিব পাৰো ত্ৰিভুজ গতিকে ত্ৰিভুজ এ বি সি ৰ পৰা আমাক কি দিয়া আছে এ বি ইজ ইকুৱেল টু এ সি গতিকে আমি কি লিখিব পাৰিম এ বি সি ইজ ইকুৱেল টু এ সি কি এ সি বি এইটো আমি লিখিলো এইটো 1 নম্বৰ দিলো ঠিক আছে এতিয়া আমি বি ডি সি ৰ পৰা আমি কি লিখিব পাৰিম দিয়া আছে আমাক এইটো আমাক কি হৈছে যেটো এইটো আমাৰ প্ৰডাক্ট আছে যেটো আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছো এ এইটো বি ডি সি ৰ পৰা চোৱা তোমালোকে বুজি পাইছা নিশ্চয় কিবা যদি কৰবাত খোকজা থাকে ইয়াত মাজত যদি খোকজা থাকে তোমালোকে কি কৰিবা কমেন্ট কৰিবা আমি আকৌ এইখিনি তোমালোকৰ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম যে চোৱা বি ডি সি ত্ৰিভুজটোৰ পৰা আমি কি পাম ইয়াতে বি ডি is equal to CD এইটো আমি কি ক'ব পাৰো প্ৰডাক্ট বুলি ক'ব পাৰো এইটো আমাক কোৱা আছে যেহেতু এইটো ভূমি এই সমদ্বিবাহু ত্ৰিভুজৰ গতিকে এইটা সমান হ'বই লাগিব তাৰ পিছত এতিয়া চোৱা এতিয়া এইটো হল গতিকে এই কোণটো আৰু এই কোণটো আমি সমান পাইছিলো তাৰ পিছত যেহেতু এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো বাহু সমান গতিকে সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ গতিকে এইটো বাহুৰ বিপৰীত কোণ কোনটো এইটো আৰু এইটো বাহুৰ বিপৰীত কোণ কোনটো এইটো এই সমান বাহুৰ বিপৰীত কোণবোৰ
সমান গতিকে আমি ক'ব পাৰো গতিকে কি DBC is equal to DCB এটো আমি কি বুলি কলো 2 নম্বৰ বুলি কলো এতিয়া 1 plus 2 পৰা আমি যদি এই দুটা প্লাস কৰিলে কি হ'ব এটো ABC প্লাস ইয়াৰ বাওফালৰ লগত যোগ হ'ব সোফালৰ লগত যোগ হ'ব গতিকে DBC is equal to ACB plus DCB এইটা প্লাস কৰিলো গতিকে ABC আৰু DBC এইটো মিলি কি হ'ব আমাৰ ABD আৰু এইটো মিলি ACB আৰু DCB মিলি হ'ব ACD হ'ব গতিকে আমাক কি কৰিব দিছে ABD আৰু ACD এইটোৱে প্ৰমাণ কৰিব দিছে গতিকে আমি এইটো কি কৰিলো প্ৰমাণ কৰিলো বুজি পাইছা নিশ্চয় তোমালোকে এইটো কথা বুজি পাইছা এইবিলাক বুজি পাইছা গতিকে তোমালোকে কি কৰিবা এইটো পজ কৰি লিখি লবা প্ৰবলেম থাকিলে আৰু এবাৰ ভিডিও চাবা এতিয়া আমি নেক্সট আমি চাও নাম্বাৰ 6 টু সো নাম্বাৰ 6 যেটো আছে Number 6 of কি আছে সবা ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ এটো যত AB আৰু AC সমান ইয়াতে আমাৰ ছবিটো দিয়া আছে তোমালোকে চাবা 7.34 বুলি দিয়া আছে চিত্ৰ গতিকে আমি ছবিটো আঁকি লৈছো এইটো AB C সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা আছে গতিকে যত AB আৰু AC সমান BF মানে B ৰ পৰা A ৰ ফালৈ ফাললৈ আমি কি কৈছে বঢ়াব কৈছে বৰ্ধিত কৰা হৈছে যাতে AD সমান কি বুলি কোৱা হৈছে AB তাৰ মানে এইটো আৰু এইটো সমান বুলি কোৱা হৈছে দেখুৱা যে BCD কোণটো সমকোণ এই কোণটো আমাক কি বুলি ক'ব লাগে সমকোণ বুলি ক'ব লাগে এতিয়া আমি চাও ইয়াতেও আমাৰ যেটো বিশেষ সূত্ৰ এই বিশেষ সূত্ৰটো কি হ'ব কোৱেশ্চনটো যেটো লিখা আছে হেতুৱে মাত্ৰ আমি দেখুৱা যে ঠাইত দেখুৱাব লাগে যে বুলি কম গতিকে বিশেষ সূত্ৰটো তোমালোকে লিখিবা আৰু আমাক কি কৰিব দিছে আমাক প্ৰমাণ কৰিব দিছে BCD to 90 ডিগ্ৰী বুলি ক'ব দিছে এতিয়া আমি চাম প্ৰমাণত চাম চোৱা যেহেতু ABC কি ত্ৰিভুজ ABC পৰা আমি কি পাম ত্ৰিভুজ ABC পৰা AB সমান AC এইটো আমাক কি বুলি কৈছে প্ৰডাক্টটো আমি বুলি কৈছো যেহেতু আমাক পাই আছে এইটো সমদ্বিবাহু ত্ৰিভুজ এইটো দিয়া আছে গতিকে বা আমি এইটো লিখিব পাৰো therefore ABC কোণ is equal to ACB কোণ কাৰণটো কি ত্ৰিভুজৰ সমান বাহুৰ বা আমি এনেকৈ ক'ব পাৰো সমান বাহুৰ বিপৰীত কোণ সমান বা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন কোণ দুটা সমান এনেকৈ ক'ব পাৰো আমি যেনেকৈ কওঁ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এনেকৈ গতিকে এই কোণটো আৰু আমাৰ এই কোণটো কি হৈছে সমান হৈছে আমি এইটো 1 নম্বৰ দিলো তাৰ পিছত আমাৰ
এটো কি একেদৰে আমাৰ যেহেতু আমাৰ কি দিয়া আছে a BA is equal to AD বুলি দিয়া আছে গতিকে BA is equal to AD আমি কব পাৰো AD is equal to আমাৰ দিয়া আছে BA বুলি BA বা AB বুলি আৰু AB মানে কি AB মানে AC তাৰ মানে আমি কি লিখিব পাৰিম বুজি পাইছা নিশ্চয় AD সমান AB বুলি কৈছে আৰু AB মানে AC গতিকে আমি লিখিব পাৰিম AD is equal to AC ঠিক একেদৰে আমি কি কব পাৰিম এই কোণটো আৰু এই কোণটো সমান একে কাৰণ এটো কি A আমি লিখিছো আগত ABC লিখিছো গতিকে আমি লিখিম ADC is equal to ACD দুই নম্বৰ লিখিছো এটো আমি আৰু কাৰণটো এই কাৰণটো হ'ব সমান বাহুৰ বিপৰীত কোণটো কোণ দুটা কোণবোৰ সমান কোণ এতিয়া আমি কি কৰিম বুজি পাইছা নিশ্চয় এইটো যেটো সমদ্বিবাহু ত্ৰিভুজ এইটো কোণ আৰু এইটো কোণ সমান এইটো আৰু এইটো সমদ্বিবাহু ত্ৰিভুজ এইটো গতিকে এই কোণটো আৰু এই কোণটো সমান এতিয়া আমি 1 + 2 যদি কৰো 1 আৰু 2 প্লাস কৰিলে কি হ'ব আমি পাম 1 + 2 ৰ পৰা 1 + 2 ৰ পৰা আমি কি কৰিম দুসরা ABC plus ADC is equal to ACB plus ACD বুজি পাইছা এইটো তাৰ বাওফালটো বাওফালৰ লগত যোগ আৰু সোঁফালটো সোঁফালৰ লগত যোগ ABC plus ADC আৰু ACB plus ACD গতিকে এটো কি হ'ব ABC আৰু ADC এটো সমানে আমি ইয়াতে লিখিব পাৰিম এনেকে বা আমি এটো এনেকৈ লিখিব পাৰো ABC লিখা সমানে আমি লিখিব পাৰিম DBC আমি লিখিব পাৰিম DBC কাৰণ DBC আৰু ABC একেটাই কোণ প্লাস ADC ADC ৰ সলনি আমি লিখিব পাৰিম BDC একেবাৰে কোণ BDC আৰু ACB আৰু ACD এইটা কোণ মিলি আমাৰ হ'ব BCD কোণ কোণ এটো আমি লিখিছো 3 নম্বৰ বুলি এতিয়া চোৱা আমি 3 নম্বৰ কোণ দিছো এতিয়া আমি নেক্সট এখিনি তোমালোকে পজ কৰি লিখি লবা আমি চাও এতিয়া কি কৰিম আমি জানো যে আকৌ কি ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি আকৌ বা আমি এটো লিখিব পাৰো লিখিছো আকৌ কি DBC আমি লিখিছো DBC plus BDC plus BCD হলে DBC আৰু BDC আৰু BCD কি 180 ডিগ্ৰী আমি কি লিখিম যেহেতু ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে তোমালোকে এইটো কাষত ধুনীয়াকৈ লিখি লবা এইকাৰণে আমি 180 ডিগ্ৰী বুলি কওঁ এতিয়া এইটো আমি কি লিখিব পাৰিম DBC আৰু BDC ঠাইত আমি লিখিব পাৰিম BCD এটো কি লিখিব পাৰিম BCD আৰু ইয়াতে BCD টো আছে গতিকে এইটো 180 ডিগ্ৰী এটো আমি কিহৰ পৰা পাইছো 3 ৰ পৰা
এই 3 এর পৰা বুজি পাইছা নিশ্চয় এই 3 নম্বৰৰ পৰা পালো আমি কি BCD গতিকে এইটো আমি লিখিম twice BCD is equal to 180 degree হল গতিকে এইটো আমি 2 ৰে ডিভাইড কৰিলো কি পাম BCD is equal to 90 degree নিশ্চয় বুজি পাইছা গতিকে আমি কি কৰিলো BCD is equal to 90 degree মানে এইটো আমাক কি প্ৰমাণ কৰিব দিয়া নাছিল জানো হল তোমালোকে এইখিনি চাই লবা আমি কি কি কৰিলো ইয়াতে সমান বাহুৰ বিপৰীত কোণবোৰ সমান তাৰ পিছত ত্ৰিভুজৰ কোণবোৰৰ মাপৰ সমষ্টি 180 ডিগ্ৰী সেই দুটা আমি উপপাদ্য ইয়াতে ব্যৱহাৰ কৰি আমি এইটো জ্যামিতিটো কৰিলো এটা নেক্সট আমি আৰু এটা চাও মানে কি কৰিবা আৰু কিবা প্ৰবলেম থাকিলে মোক কমেন্ট কৰিবা আমি নিশ্চয় চেষ্টা কৰিম এখানে পজ কৰি তোমালোকে লিখি লবা সো নেক্সট আমি চাও 8 নম্বৰটো আৰু এই 8 নম্বৰ কোৱেশ্চনটো আমাৰ 7.2 প্ৰায় আহে আমাৰ বিভিন্ন এনুৱেলতে হওক বা হাফ ইয়াৰলি তোমালোকে হাফ ইয়াৰলি এক্সামবোৰ বেলেগ বেলেগ গুছিয়ে গ'ল গতিকে এনুৱেলত আমাৰ যেটো ডিস্ট্ৰিক্ট বোৰ্ডে পেপাৰ কাটে গতিকে এনুৱেলত এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট প্ৰায় আহে 8 নম্বৰটো চাও আমি দেখুৱা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই 60 ডিগ্ৰীৰ সমান গতিকে আমাৰ এটা সমবাহু ত্ৰিভুজ এটা আঁকি লম ABC এতিয়া কিন্তু এইটোত আমাৰ বিশেষ সূত্র আৰু কি আমাৰ ইয়াতে কোৱেশ্চনটো অলপ বেলেগ গতিকে আমি বিশেষ সূত্ৰটো লিখি লম ত্ৰিভুজ ABC সমবাহু আমি লিখিম প্ৰমাণ কৰিব লাগে যে কি A কোণ B কোণ C কোণ is equal to 60 ডিগ্ৰী এটো প্ৰায় আহে পৰীক্ষাত এই কোৱেশ্চনটো গতিকে আমি প্ৰমাণটো কৰিছো যেহেতু ইয়াতে কি যেহেতু সমবাহু ত্ৰিভুজ ABC সমবাহু গতিকে আমি ক'ব পাৰো A কোণ B কোণ আৰু C কোণ সমান আৰু আমি জানো যে ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি কিমান কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে A plus B plus C কোণ is equal to 180 ডিগ্ৰী বুজি পাইছা নিশ্চয় এতিয়া আমি কি কৰিব পাৰিম B ঠাইটো আমি A লিখিব পাৰিম নে কাৰণ যেহেতু A B C আটাইকেইটা সমান আৰু C ঠাইটো আমি কি লিখিব পাৰিম A লিখিব পাৰিম এটো 180 ডিগ্ৰী গতিকে আমি ওপৰত লিখিছো সো কি হ'ব ট্ৰাইছে তিনটা আছে is equal to 180 ডিগ্ৰী গতিকে এইটো আমি দুয়োফালে যদি 3 ৰে হৰণ কৰি দিও তাৰ মানে A কোণ 180 ডিগ্ৰী বাই 3 তাৰ মানে কোণ A is equal to 60 ডিগ্ৰী গতিকে A কোণ 60 ডিগ্ৰী মানে তোমালোকে পজ কৰি এইটো কি কৰিবা লিখিবা A কোণ 60 ডিগ্ৰী মানে কি হ'ব গতিকে B কোণো 60 ডিগ্ৰী C কোণো 60 ডিগ্ৰী গতিকে এইটো আমাৰ কি হ'ল প্ৰমাণিত হ'ল তোমালোকে নিশ্চয় বুজি পাইছা বাকি কেইটা তোমালোকে ট্ৰাই কৰিবা তোমালোকৰ এসাইনমেন্ট হিচাপত থাকি আৰু কিবা যদি হেৰি থাকে প্ৰবলেম থাকে আমাক কমেন্ট কৰিবা আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ফৰৱাৰ্ড কৰিবা আজিলৈ এৰিছো ধন্যবাদ